হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে। যিসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি বিচাৰি আছিলা বা যদি চাকৰি কৰিম বুলি যদি ভাবিছিলা, তেতিয়াহ'লে অতি সুখবৰ আহি গৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ। বহুতো ইয়াত সুন্দৰ সুন্দৰ পষ্ট আহিছে। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত পোনপ্ৰথমতে চোৱা, ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে তাৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। অৰ্থাৎ বন বিভাগৰ ফালৰ পৰা 50টা ফৰেষ্ট ৰেঞ্জাৰৰ পষ্ট আহিছে। ঠিক আছে, 50টা ফৰেষ্ট ৰেঞ্জাৰৰ পষ্ট আহিছে। আৰু ইয়াত চোৱা কেনেধৰণৰ পষ্ট আহিছে। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 20/7/2025 অৰ্থাৎ 20/7/2025 অৰ্থাৎ 20 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2025 চনৰ। আৰু ইয়াত চোৱা এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আছাম। আৰু এইটো পতা গৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা, যাক চমুকৈ কোৱা হয় APSC বুলি। APSC ফালৰ পৰা পতা গৈছে। এতিয়া ফৰেষ্ট ৰেঞ্জাৰৰ পষ্ট আছে ইয়াত কৈ দিছে। আৰু ইয়াৰ অনলাইন আবেদন কৰিব লাগিব, যিহেতু ইয়াৰ অনলাইন আবেদন মুকলি কৰি দিয়া হৈছে। আৰু অনলাইন প্ৰক্ৰিয়াত তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, যিটো সকলো কেণ্ডিডেটছে গম পায়। যিসকলে গম নোপোৱা মই কৈ দিছোঁ। আৰু নেম অফ পষ্ট ফৰেষ্ট ৰেঞ্জাৰ ইন দ্য আছাম ফৰেষ্ট ছাৰ্ভিচ, অৰ্থাৎ ফৰেষ্ট ৰেঞ্জাৰৰ পষ্টটো আহিছে আৰু ইন দ্য আছাম ফৰেষ্ট ছাৰ্ভিচ ইয়াত লিখি দিছে। আৰু নন অফ পষ্ট কেইটা আহিছে মই কৈছোঁৱে, 50টা পষ্ট আহিছে। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে, যিহেতু চব চাকৰিতে কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি থোৱা থাকেই। ইয়াতো তেনেধৰণে ভাগ কৰি থোৱা আছে। UR বাবে আছে 44টা, OBC MOBC বাবে কোনো ধৰণৰ পষ্ট অহা নাই। এক্সট্ৰা পষ্ট SC বাবে আছে 2টা, STP বাবে আছে 2টা, STHৰ বাবে আছে 2টা। ইয়াত তোমালোকে গম পাইছা, যদি যিসকল বহুতো কেণ্ডিডেটছে ভাবিব পাৰা যে আমি OBC বা MOBC এনেধৰণৰ কেণ্ডিডেটছলৈ আমি আবেদন কৰিব নোৱাৰিম নেকি। যদি তোমালোকে তেনেধৰণে ভাবিছা, সেইটো নহয়। মানে তোমালোকৰ যিটো এক্সট্ৰা ছিটছবিলাক থাকে, মানে তোমালোকৰ পষ্ট থাকে, সেইবিলাক তেনেধৰণে থাকে। ইয়াত দেখিছা SC বাবে আছে 2টা, STP বাবে আছে 2টা, STHৰ বাবে আছে 2টা। অৰ্থাৎ ইয়াত URত যি দেখিছা 44টা পষ্ট, যিসকল কেণ্ডিডেটছে পূৰা ভাল মাৰ্ক পাবা আনৰিজাৰ্ভ কেটেগৰী যিখিনি আছা, বা আনৰিজাৰ্ভ কেটেগৰী নহ'লেও তোমালোকে যিখিনি যদি STPৰো যদি ভাল মাৰ্ক পাই যায়, এই 44টা ষ্টুডেণ্টৰ ভিতৰত সোমাই যায়। ঠিক তেনেধৰণে OBC MOBC ইয়াত সোমাব। মানে প্ৰায় যদি নাম যদি নাথাকে, মানে হেৰি যদি হয় তোমালোকৰ মানে লিষ্টত যদি নাম বহুতো যদি কম থাকে, মানে UR বাবে এটা নাম্বাৰ ধৰি দিছে বা তেনেধৰণৰ নাই। ইয়াত যিখিনিয়ে প্ৰথম পাব, ইয়াত যিখিনি আছে SC আৰু STP STH, ইয়াত মাত্ৰ দুটা ধৰণৰহে সোমাব পাৰিব। ইয়াত এটা মাৰ্ক মানে বান্ধি থোৱা আছে। ঠিক আছে। আৰু বাকী STC STC আহিছে, STP STH SC এইখিনিও ইয়াত 44টাৰ ভিতৰত সোমাই যায়। ঠিক আছে, টেনশ্যন ল'ব নালাগে, সকলোৱে আবেদন কৰিব পাৰিবা। নেম অফ ডিপাৰ্টমেণ্ট এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম। চেলাৰীটো কেনেধৰণৰ হ'ব ইয়াত দি থোৱা আছে চোৱা। PB থাকিব 3, ৰেচ 22,000 পৰা আৰম্ভ হ'ব 97,000, উইথ গ্ৰেড পে থাকিব তোমালোকৰ 10,300। আৰু APSC কুৱেশ্যন পেপাৰ হ'ব ৰিলেটেড আৰ্টিকল, APSC ফালৰ পৰা পতা যিহেতু যাবই, APSC ধৰণে এক্সামটো পতা যাব। চিটিজেনশ্বিপ কেণ্ডিডেট ইণ্ডিয়াৰ হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিবা। ৰেচিডেঞ্চি এইখিনি বিচাৰিছে। ঠিক আছে, এইখিনি ডকুমেণ্টছ বিচাৰিছে। চোৱা, কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আছাম, অৰ্থাৎ যিসকল কেণ্ডিডেট আছামত বসবাস কৰি আছা তেওঁলোকেহে আবেদন কৰিব পাৰিবা। আৰু দ্য কেণ্ডিডেট তোমালোকৰ লাগিব PRCখন লাগিব। PRCখন নহ'লে তোমালোকে আবেদন কৰিব নোৱাৰিবা, যিখন আছামৰ ফালৰ পৰা দিয়া যায় PRC। তাৰপিছত ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ, এইটো সকলোৱে জানে, ৰেজিষ্ট্ৰেশ্যন এইটো থাকিবই লাগিব। আৰু এইজ লিমিটটো দিয়া আছে 21 বছৰৰ পৰা 38 ইয়াৰ্ছ, যিহেতু APSC আণ্ডাৰত পতা হৈছে। আৰু এইজ ৰিলেক্সেশ্যনটো সকলো ধৰণৰ চাকৰিত পোৱা যায়। ইয়াতো ঠিক তেনেধৰণে পোৱা আছে। SC বাবে দিয়া আছে 5 ইয়াৰ্ছ, ST বাবে দিয়া আছে 5 ইয়াৰ্ছ, OBC MOBC বাবে দিয়া আছে 3 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন, ইয়াত তোমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে। চোৱা, বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব, ছায়েন্স অৰ ইঞ্জিনিয়াৰিং অফ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ দ্য লাষ্ট ইন ওৱান অফ ফলোয়িং ছাবজেক্ট, অৰ্থাৎ এইখিনি ছাবজেক্ট থকা কেণ্ডিডেটসকলেহে আবেদন কৰিব পাৰিব। আৰু ছায়েন্সৰ ষ্ট্ৰীমৰ ফালৰ পৰা পাছ কৰা হ'ব লাগিব, বেচেলৰ ডিগ্ৰী লোৱা হ'ব লাগিব।
এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যন বা কম্পিউটাৰ ছায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰা, ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল এইখিনি যদি আছে, এনভাইৰমেণ্টেল ছায়েন্স, ফৰেষ্ট, জিঅ'গ্ৰাফী দিয়া আছে, হৰ্টিকালচাৰ, মেথছ, ফিজিক্স, ষ্টেটিষ্টিক্স, ভেটেনেৰি ছায়েন্স, জুলজি এইখিনিত যদি আছে তেতিয়াহে আবেদন কৰিব পাৰিবা। ঠিক আছে, যিসকল কেণ্ডিডেট আছা। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডটো বিচাৰিছে ইয়াত তোমালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডটো ইয়াত লাগিব। জেনেৰেল অ' বি চি, এম অ' বি চি, এছ চি মেল হ'ব লাগিব 160, হাইটটো হ'ব লাগিব 163 চেণ্টিমিটাৰ আৰু ফিমেলৰ হ'ব লাগিব 150 চেণ্টিমিটাৰ। STP বিচাৰিছে 152 চেণ্টিমিটাৰ মেলৰ বাবে আৰু ফিমেলৰ বাবে বিচাৰিছে 145 চেণ্টিমিটাৰ। মেল চেষ্ট বিচাৰিছে, চেষ্ট মেলৰ বাবে বিচাৰিছে নৰ্মেল 76 আৰু এক্সপানশ্যন হ'লে 5 চেণ্টিমিটাৰ বুকুখন ফুলিব লাগিব। আৰু ফিমেলৰ ঠিক তেনেধৰণে 75 চেণ্টিমিটাৰ আৰু 74 চেণ্টিমিটাৰ নৰ্মেল আৰু এক্সপানশ্যনটো হ'ব লাগিব 5 চেণ্টিমিটাৰ। আৰু ইয়াত কেটেগৰী ৱাইজ ফিজ দিব লাগিব। চোৱা, জেনেৰেলে দিব লাগিব 297.20 পইচাকৈ, অ' বি চি, এম অ' বি চিয়ে দিব লাগিব 197.20 ৰুপিজ দিব লাগিব। SC ST BPL থকাখিনিয়ে দিব লাগিব 47.20, যাৰ ওচৰত BPL কাৰ্ড আছে। ঠিক আছে, তেনেধৰণেও বহুত কম 47.20। হাউ টু এপ্লাই ফৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট, তোমালোকে আবেদন কেনেধৰণে কৰিবা। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট আছে, তাত গৈ তোমালোকে আবেদন কৰিব পাৰিবা। ইম্পৰ্টেণ্ট লিংকছ, অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংকছ, ৱেব পেজ উইল বি অ'পেন কৰিব লাগিব। তোমালোকে পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি তোমালোকৰ বিচাৰিব, তাত দি দিব লাগিব। আৰু ইয়াত দিয়া আছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, পাছপৰ্ট চাইজ ফটো লাগিব আৰু ছিগনেচাৰ লাগিব। তোমালোকে লিংকটো অ'পেন কৰোঁতে তোমালোকে এইবিলাক চব পাই যাবা। তাৰপৰা পে' অপশ্যন আহিব তোমালোকৰ, এপ্লিকেশ্যন ফ্ৰী তোমালোকে পে'মেণ্ট কৰিব লাগিব আৰু অনলাইনভাৱে পে'মেণ্ট কৰিব লাগিব। ক্ৰেডিট, ডেবিট কাৰ্ড, UPI এনেধৰণৰ তোমালোকে তাত সুবিধা পাই যাবা, গম পাবাই। আৰু ছাবমিট বটমত গৈ ক্লিক কৰি দিব লাগিব। আৰু তোমালোকৰ ইয়াত কৈছে তাৰ প্ৰিণ্ট আউট এটা লৈ থ'ব কৈছে। ঠিক আছে, এপ্লিকেশ্যন ফৰ্মখনৰ। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 21 জুন 2025, অৰ্থাৎ 21 জুনৰ পৰা ষ্টাৰ্ট হ'ব, মানে হৈ আছে। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 20 জুলাই 2025, অৰ্থাৎ বেছি দিন নাই। ইয়াৰ 20 জুলাই তাৰিখলৈ ইয়াৰ লাষ্ট ডেটটো হৈছে। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰা নাই বা যদি কৰিম ভাবিছা তেতিয়াহ'লে অনলাইন আবেদন কৰি ল'বা, যিহেতু লাষ্ট ডেট বেছি দিনলৈও নাই। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছখনো দিয়া আছে ইয়াত, অফিচিয়েল ৱেবছাইটো দিয়া আছে। যদি তোমালোকৰ অনলাইন আবেদন নিজৰ মোবাইল ফোনতে কৰিব লাগে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকক এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম এই মোবাইল ফোনতে, যে কেনেধৰণে অনলাইন আবেদন কৰিবা। তো এইখিনিয়ে আছিল তোমাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা কিছু আপডেট। যিসকল কেণ্ডিডেটছে এতিয়াও আবেদন কৰা নাই, যিমান পৰা জল্দি অতি শীঘ্ৰে অনলাইন আবেদন কৰি লোৱা। লাষ্ট ডেটলৈ অপেক্ষা নকৰিবা, ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে, সেইকাৰণে যিমান পৰা অতি জল্দি আবেদন কৰি লোৱা। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।